কিমান তললৈ নামিব পাৰে এখন দেশ বেলেগ এখন দেশক বৰবাদ কৰিবলৈ আপোনালোকে জানিলে আচৰিত হ'ব কিমান তললৈ নামিব পাৰে পাকিস্তান ভাৰতৰ এগেইনষ্টত পৰিকল্পনা কৰিবলৈ কনস্পিৰেসি কৰিবলৈ ভাৰতক ধ্বংস কৰিবলৈ পাকিস্তানে কি কৰা নাই পুলৱামা এটেক পহলগাম এটেক মুম্বাই এটেক তেনেকুৱা ধৰণৰ টেৰৰিষ্টক ব্যৱহাৰ কৰি এটেক কৰাৰ বাহিৰেও কিন্তু ভাৰতক ধ্বংস কৰিবলৈ পাকিস্তানে বিভিন্ন ধৰণৰ পৰিকল্পনা চলাই আহিছে আৰু তাৰ প্ৰমাণ কিন্তু সময় পোৱা গৈছে পাকিস্তানে সদায় সন্ত্ৰাসবাদীক বেক কৰি আহিছে সেইটোক লৈ কোনো সন্দেহ নাই কিন্তু পাকিস্তানে সেই সন্ত্ৰাসবাদীক ব্যৱহাৰ কৰি পেলাই পৃথিৱীখন এনেদৰে ধ্বংস কৰিবলৈ ওলাইছে বিশেষকৈ ভাৰতখনৰ ওপৰত এনে ধৰণৰ কিছুমান ষড়যন্ত্ৰ কৰিছে আপোনালোকে জানি পেলাই আচৰিত হ'ব কিন্তু সেই ষড়যন্ত্ৰত বলি হৈছো আমি আৰু আমিও কিন্তু তাৰ বাবে অলপ হলেও জগৰীয়া আমাৰ সমাজখনো কিন্তু সেই পাকিস্তানৰ যোনটো ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰৰ কাৰণে জগৰীয়া অলপমান হলেও হয় আপোনালোকে জানি আচৰিত হ'ব পাকিস্তানৰ যোন সকল সন্ত্ৰাসবাদী সংগঠন আছে তেওঁলোকে অকল মানুহক মৰাই নহয় তেওঁলোকে গুলি বাৰুদ এবিলাক ইউজ কৰি পেলাই মানুহৰ ওপৰত অত্যাচাৰ চলোৱাই নহয় তেওঁলোকে কিন্তু নাৰ্কো টেৰৰিজম এক্টৰ দ্বাৰা গোটেই পৃথিৱীখনত বিষাক্ত ড্ৰাগছৰ দৰে নিচাযুক্ত দ্ৰব্যবিলাক সাপ্লাই কৰি আহিছে তাৰে প্ৰমাণ কিন্তু আমি সময়ে পাই আহিছো 2023 চনত দা হিন্দু বাতৰি কাকতত ওলোৱা এটা বাতৰি মতে পাকিস্তানে 13 জন টেৰৰিষ্টক ইউজ কৰি পেলাই গুজৰাটৰ থ্ৰুদি ভাৰতলৈ ড্ৰাগছ সাপ্লাই কৰিবলৈ চেষ্টা কৰিছিল কিন্তু সেইটো সময়ত এনআইএ তাৰ সম্ভেদ পায় আৰু তেওঁলোকক জব্দ কৰিবলৈ সক্ষম হয় আৰু এটা আচৰিত লগা খবৰ টাইমছ অফ ইণ্ডিয়াত প্ৰকাশ পাইছিল পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআই আফগানিস্তানত অৱস্থিত কিছুমান ড্ৰাগছ ডিলাৰৰ লগত কন্টেক্ট কৰি পেলাই ইৰাণৰ থ্ৰুদি ভাৰতলৈ প্ৰায় 3000 কেজি ড্ৰাগছ অৰ্থাৎ হিৰোইন সাপ্লাই কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল আৰু পিছত সেই হিৰোইনখিনি জব্দ কৰা হয় আৰু সেই হিৰোইনখিনি মূল্য আপোনালোকে জানিলে আচৰিত হ'ব সেই হিৰোইনখিনি মূল্য 21000 কোটি টকাতকৈও বেছি 2022 চনত গুজৰাটৰ পোৰ্টত প্ৰায় 70 কেজি ড্ৰাগছ জব্দ কৰা হয় আৰু সেইখিনিও কিন্তু পাকিস্তানৰ লগত জড়িত কিছুমান টেৰৰিষ্ট অৰ্গানাইজেচনে ভাৰতলৈ সাপ্লাই কৰিবলৈ চেষ্টা কৰিছিল সেই ড্ৰাগছখিনিৰ মূল্যও 350 কোটি টকা সো ভাবক পাকিস্তানে অকল গুলি বাৰুদেৰে ভাৰতৰ ওপৰত আক্ৰমণ কৰি থকা নাই পাকিস্তানে কিন্তু বিভিন্ন পন্থা অৱলম্বন কৰি পেলাই ভাৰতক এটেক কৰিবলৈ চেষ্টা কৰিছে আৰু সেই ধৰ্মৰ নাম লৈ পেলাই যোনবিলাক টেৰৰিজম অৰ্গানাইজেচন গঢ় লৈ উঠিছে যেনেকে লস্কৰি তয়বা টিটিপি বা আইসিস যিমানবিলাক ডাঙৰ অৰ্গানাইজেচন আছে কিন্তু তেওঁলোকৰ আচল মটিভটো কিন্তু ধৰ্মৰ ৰক্ষা নহয় তেওঁলোকৰ আসল মটিভটো কিন্তু সেই দেশ প্ৰেম নহয় তেওঁলোকৰ মটিভটো হৈ গল কেনেকৈ আমি ড্ৰাগছৰ ব্যৱসায় কৰি পেলাই হাজাৰ কোটি টকা আমি ঘটিব পাৰো সেইবিলাক আসলতে টেৰৰিজম অৰ্গানাইজেচনে ব্ৰেইন ওয়াশ কৰি তেওঁলোকক ইউজ কৰি পেলাই টেৰৰিষ্ট বনাইছে আৰু তেওঁলোকে গৈ পেলাই মানুহক মাৰিছে কিন্তু যোন সকল লিডাৰ তেওঁলোক ঘৰত বহি পেলাই কিন্তু এনেকুৱা ধৰণৰ ড্ৰাগছ ডিল কৰি পেলাই হাজাৰ কোটি টকাৰ মালিক হৈছে ইয়াৰ কাৰণে কিন্তু অকল পাকিস্তান জগৰীয়া নহয় ইয়াৰ কাৰণে কিন্তু আমিও সমানে জগৰীয়া আমাৰ যোন সকল ব্যক্তি আজিৰ ডেটত এই ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে তেওঁলোক অধিক জগৰীয়া ভাৰতক ধ্বংস কৰাত তেওঁলোকে কিন্তু আলটিমেটলি পাকিস্তানক সহায় কৰি আছে সো আমি যদি সেই ড্ৰাগছৰ বলি হওঁ সেই ড্ৰাগছৰ পইচা কলৈ যাব পাকিস্তানলৈ যাব আমি যিমানে দেশপ্ৰেমমূলক গান নাগাও দেশপ্ৰেমমূলক গান নুশুনো আমি যদি ড্ৰাগছ পেডলাৰক যদি আমি সহায় কৰি আছো তেতিয়া হলে কিন্তু আমি ইনডাইৰেক্টলি পাকিস্তানক সহায় কৰি আছো সেইবাবে মই সকলোকে ৰিকুৱেষ্ট কৰিম যে সেই তেনেকুৱা ধৰণৰ ড্ৰাগছৰ আসক্তিত যোন সকল পৰিছে আপোনালোকে নিজে এবাৰ ভাবক আমি কিন্তু আমাৰ দেশক বিট্ৰে কৰি আছো আৰু উলুটা আমি পাকিস্তানক সহায় কৰি আছো আমাৰ দেশখন ধ্বংস কৰিবলৈ যেহেতু ড্ৰাগছৰ গৰাহত যেতিয়া এগৰাকী ব্যক্তি আহে তেতিয়া কিন্তু সেই বিষাক্ত ড্ৰাগছৰ কবলৰ পৰা কিন্তু তেওঁ ওলাই অহাটো টান হৈ পৰে সো সেইবাবে মই সকলোকে অনুৰোধ কৰিম এই ড্ৰাগছৰ লগত জড়িত যোন সকল ব্যক্তি যোনে আসলে ড্ৰাগছ ডিল কৰে বা এনেকুৱা ধৰণৰ ড্ৰাগছৰ ব্যৱসায় কৰি পেলাই টকা ঘটিবলৈ বিচাৰিছে তেওঁলোকক আসলে উচিত শাস্তি দিয়াটো বহুত প্ৰয়োজন কাৰণ তেওঁলোক কিন্তু দেশৰ বিৰোধী তেওঁলোকে কিন্তু ইনডাইৰেক্টলি পাকিস্তানক সহায় কৰি আছে ভাৰতক ধ্বংস কৰিবলৈ এইবিলাক আসলে আমাৰ ভাৰতৰ ওপৰত একোটা টেৰৰিজম এক্ট হয় সন্ত্ৰাসবাদী এক্ট হয় অকল গুলি বাৰুদেৰে এখন দেশ ধ্বংস কৰিব নোৱাৰে এখন দেশ যদি পুৰা ড্ৰাগছৰ কবলত আহি যায় তেতিয়া হলে সেই দেশখন ইনে ধ্বংস হৈ যাব তাৰ ইকোনমি তাৰ ব্যক্তিসকল ইনে ধ্বংস হৈ যাব আপুনি যিমানেই ডাঙৰ চাকৰি নকক আপুনি যদি নিচাৰ কবলত পৰে আপুনি যদি ড্ৰাগছৰ কবলত পৰে তেতিয়া কিন্তু আপুনি ধ্বংস মানে কিন্তু আপোনাৰ দেশখন ধ্বংস সো সেইবাবে
আমি কিন্তু সচেতন হ'ব লাগে আৰু আমি যদি এনেকুৱা ধৰণৰ এক্ট আমাৰ ওচৰে পাজৰে দেখো বা যোনসকল জড়িত আছে তেওঁলোকে নিজেই নিজৰ বিবেকক এবাৰ বুজাব লাগে আমি কিন্তু পাকিস্তানক সহায় কৰি আছো আমি পাকিস্তানক সহায় কৰিব নালাগে আমি দেশৰ কাৰণে কাম কৰিব লাগে অকল কিন্তু গুলি বাৰুদ লৈ পেলাইহে আমি আৰ্মিত গৈহে যে আমি দেশৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰো সেইটো কথা নহয় আমি কিছুমান নিজৰ কৰ্তব্য ভালদৰে পালন কৰিও কিন্তু দেশখনক আমি বচাবলৈ চেষ্টা কৰিব পাৰো যিদৰে পাকিস্তানে ড্ৰাগছৰ ইউজ কৰি পেলাই ভাৰতক ধ্বংস কৰিবলৈ বিচাৰিছে বা সেই টেৰৰিজম অৰ্গানাইজেশ্যন বিলাকে ভাৰতক ধ্বংস কৰিবলৈ বিচাৰিছে তাৰ এগেইনষ্টত যদি আমি নিজে সজাগ হওঁ তেতিয়াও কিন্তু আমি ভাৰতক ৰক্ষা কৰিবলৈ সক্ষম হ'ম আশা কৰিম যে আমাৰ সকলোৱে এই কথাখিনি বুজি পাব যোনসকলে ভাবে যে মই উচিত কথা কৈছো বা কথাখিনি গ্ৰহণযোগ্য হয় তেতিয়াহ'লে মই আশা কৰিম আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ